নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 10 ৰ যেটো বহুপদ চেপ্টাৰ আছে আমি তাৰ অলৰেডি এটা পাৰ্ট আমি আপলোড কৰিছো আমি তাৰ লিংকটো ডেসক্ৰিপচনতে তাত আমি দি দিছো আপোনালোকে চাই লব পাৰিব আৰু এটা কথা আমি প্ৰত্যেকৰে ধৰক মন কৰা উচিত যে জীৱনত যদি আমি কিবা এটা কৰিব লগিয়া হয় এটা প্ৰপাৰ প্ল্যানিংৰ দৰকাৰ এই ধৰক আমি যে কিছুমান কিতাপ পঢ়া আগতে যে আমি যে এটা প্ল্যানিং কৰো যে কিতাপখন মই কিন্তু শেষ কৰিম দেই এখন বাহিৰা কিতাপৰ ধৰক কিন্তু আমি একিটাও নাভাবো যে আমি আমাৰ যিখন কিতাপ আছে যিখন কোৰ্সৰ কিতাপ আছে সেইখন মই কিমান দিনত শেষ কৰিম বা এই টপিকটো মই কিমান দিনত শেষ কৰিম হেতু কিন্তু মই প্ল্যানিং নকৰো কিন্তু আমি বাহিৰা কিতাপ যে আমি দুদিনত শেষ কৰিব লাগিব তিন দিনত শেষ কৰিব লাগিব তেনেকুৱা কিন্তু আমি কিন্তু প্ল্যানিং বনাই লওঁ সেই একেটা প্ল্যানিং যদি আমি আমাৰ স্কুলৰ ক্ষেত্ৰত কৰো স্কুলৰ কোৰ্সটো কিতাপ ক্ষেত্ৰত কৰো দেখিবা আমি সাকসেস হ'ব পাৰিম কিন্তু আমি নকৰাৰ ফলত আমি সেই বস্তুটো পাৰি পিছ পৰি আহো আপোনালোকে এবাৰ প্ল্যানিং কৰি চাকচোন যে আমি কোৰ্সটো ইমান দিনত মই শেষ কৰিব লাগে বা এখিনি মই পঢ়ি মই আজি শেষ কৰিম জেনেকি নহক তেনেকে আমি যদি কৰি যাব পাৰো তেনে আমি আগুৱাই যাব পাৰিম ঠিক আছে আৰু আজি আমি আৰম্ভ কৰিব লৈছো আমাৰ ক্লাছ 10 ৰ চেপ্টাৰ 2 ৰ পাৰ্ট 2 লৈ আমি অলৰেডি অনুশীলনী 2.2 ৰ আমি এক নম্বৰ কোৱেশ্চনখিনি আমি অলৰেডি সলভ কৰিছো আমি আজি দুইখিনিৰ পৰা আমি আৰম্ভ কৰিব ওলাইছো আৰু দুইখিনিত জানা আগতে আমি এটা বস্তু জানি লব লাগিব যে আমি দ্বিঘাত সমীকৰণ এটা ফৰ্মটো কেনেকুৱা হয় বা বহুপদৰ আমাৰ ফৰ্মটো কেনেকুৱা হয় আমি জানিব লগিয়া হলে আমি আসলে কি যে বস্তুটো x² মাইনাস কি আছিল শূন্য দুটাৰ সমষ্টি x প্লাস কি আছিল কয় শূন্য দুটাৰ কি আছিল গুণফল equal to 0 আমি এটো ইকুয়েশন ফলো কৰি পেলাই আমি কি কৰি আছিল আমি গুটে সলভ কিনি কৰি আছিল আপোনালোকে আমাৰ আগৰ ভিডিওটো চালে এটা আইডিয়া পাই যাব আমি ডেসক্ৰিপচনতে তাৰ লিংকটো দি থোৱা হৈ আছে তথাপিও আমি বুজাব আমি ট্রাই কৰিম ওকে এটা চাব 2.2 অনুশীলনীৰ প্ৰথম 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনত কি দিয়া আছে চাব দিছে কি যে শূন্য দুটাৰ সমষ্টি দিয়া হৈ আছে আৰু গুণফল দিয়া হৈ আছে যদি আমাৰ সমষ্টিৰ গুণফল দি থোৱা থাকে তেনে আমি বহুপদক আমি কেনেকৈ উলিয়াম বা দ্বিঘাত সমীকৰণ আমি কেনেকৈ উলিয়াম তে আমি সেই বস্তুটো চাম ওকে আমাক দিছে চাব 2 নম্বৰ একটো কৈছে কি যে given দিয়া আছে শূন্য দুটাৰ সমষ্টি দিয়া হৈ আছে সমষ্টি ওকে কিমান দিছে সমষ্টিটো হৈছে প্ৰথমতে কৰি আছে 1/4 ঠিক আছে নেক্সট কৈছে কি যে শূন্য দুটাৰ গুণফল লিখি দিছো বৰখিতে শূন্য দুটাৰ কি হ'বগৈ গুণফল কিমান দিছে -1 ঠিক আছে এটা চাব কথাটো কেনেকুৱা আমি যদি আমাৰ শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফলটো আমাক দিয়া হৈ আছে তে আমি কি লিখিব পাৰিম এতিয়া এটাকে নিৰ্ণয় বহুপদটো হল বা দ্বিঘাত বহুপদটো লিখিব পাৰো আমি নিৰ্ণয় দ্বিঘাত বহুপদটো হল কি লিখিম গৈ এতিয়া চাকচোন x² - শূন্য দুটাৰ সমষ্টি x + শূন্য দুটাৰ গুণফল এটা মই ইমপ্লাই দিলো x² মই তেনেকৈ লিখিলো মাইনাস শূন্য দুটাৰ সমষ্টি কিমান 1/4 লিখিলো x প্লাস শূন্য দুটাৰ গুণফল কিমান আছে -1 লিখিলো ইকুৱেল টু হল কয় 0 ঠিক আছে এতিয়া চাব কথাটো কেনেকুৱা আমি এটো দিয়া হৈ আছে হয়নে আমি এখিনিতে আনসাৰত হৈ দিলে আমাৰ কোনো ধৰণৰ ভুল নহয় কিন্তু আমি যদি ভাবো বলে আৰু অকমান মই কৰো বা আৰু অকমান উস্তাদি মাও হে আমি কৰো কি হ'বগৈ x² কি হ'বগৈ x/4 - 1 ইকুৱেল টু হল কিমান 0 ঠিক আছে তো বুজি পাইছে কথাটো এটো হৈ গল ইয়াতো ষ্টপ কৰিব পাৰে গৈ নহলে আৰু অকমান উস্তাদি মাৰিম কি উস্তাদি মাৰিম জানা না এই সাকচন কি আছে লগত হৰত কি আছে 4 আছে হয়নে সো এই 4 টো দি মাল্টিপ্লাই কৰি দিও তে কি হ'বগৈ 4x² হ'ব হয়নে -4 দি মাল্টিপ্লাই কৰিলে কি হ'বগৈ 4 কেনসেল হৈ যাব থাকিব কিমান x - 4 ইকুৱেল টু 0 তে এটো আমি আনসাৰ পাই গলো হয়নে আৰু যদি উস্তাদি মাৰিব ভাবো মাই লাভ নাই আৰু উস্তাদি মাৰিব নোৱাৰি কাৰণ ইহাতে অংকটো কি হৈ গল ঠিক আছে ওকে তে আমি এনেকৈ আমি অংকটো কৰিব লাগিব আৰু এনেকৈ আমাক কি হয় জানেনে আমাক এমসিকিউত খুদে এমসিকিউত আহিব পাৰে যে আমাক দি দিব যে অমুক দিয়া হৈ আছে হেৰিটো কিমান হ'ব ডাইৰেক্ট আমি এনেকৈ কৰিলে বা আমি এনেকৈ শৰ্টকাট যদি বুজি পাই যাও আমি কৰিব পৰা যাব ঠিক আছে ওকে আমি 2 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো এতিয়া 2 নম্বৰ কোৱেশ্চনটো কি দিছে চাব
দিছে √2 আৰু 1/3 মই গোটেইখিনি বস্তু নমুচোংগৈ কি সত্যনি কাম এটা মোৰ কৰিব লাগিব হয়নে নহয় √2 দিছে আৰু 1/√3 আমাৰ 1/3 দিছে ওকে কি দিছে 1/3 তে চাব এটাকে নিৰ্ণয় দ্বিঘাত বহুপদটো হল কি হ'ব এতিয়া আমি এইখিনি জায়গা চেঞ্জ কৰি দিলে হৈ গ'ল বেলেগ একো কৰিব নালাগে চাওক অংকটো একদম একেই খালি জাস্ট কিছুমান নাম্বাৰ আমি চেঞ্জ কৰিব লাগে আমি যদি সেইখিনি চেঞ্জ কৰি দিও আমি আনসাৰটো আৰামত পাই যাম একো নাই কি পালোগৈ √2 দিয়া আছে √2 দিলো হয়নে গুণফল কিমান আছে 1/3 আছে 1/3 দিলো মানে কি হ'বগৈ চাকচোন x² - √2x প্লাস কি হয় 1/3 ইকুয়াল টু হ'ল কিমান 0 ঠিক আছে 3 আছিল নহয় 3 দি মাল্টিপ্লাই কৰি দিয়াচোন কি হ'বগৈ 3x² - 3√2x plus 1 equal to 0 বুজি পাইছো চাগে হয়নে তে এইটো হ'লগৈ আমাৰ আনসাৰটো বুজি পালো তে আমি এনেকৈ লিখি দিলে হৈ যাব ঠিক আছে নেক্সট টু চাব 3 নম্বৰটো 3 নম্বৰটো কি দিছে 0 আৰু √5 দিয়া হৈ আছে কি দিছে 0 আৰু √5 3 নম্বৰটো তো কি দিছে 0 আৰু √5 একো নাই আকৌ আগৰ নিচিনা 0 লিখিলো √5 লিখিলো আকৌ কি হ'বগৈ ইয়াত 0 লিখিম আৰু √5 লিখিম 0 লিখিলো কি √5 লিখিলো ওকে কি হ'বগৈ x² লিখিছো 0 লগত তুমি x মাল্টিপ্লাই কৰো কি হ'বগৈ 0 হ'ব প্লাস কি হ'বগৈ √5 ইকুয়াল টু 0 তে x² প্লাস √5 ইকুয়াল টু কিমান 0 ঠিক আছে তে এটো হ'গৈ আমাৰ আনসাৰটো বুজি পাইছো কথাটো এটো হ'গল আমাৰ 3 নম্বৰটো তে নেক্সট কোৱেশ্চনটো মাজত আমি আগবাঢ়িছো কোৱেশ্চনটো কি দি আছে 4 নম্বৰটোত 1 আৰু 1 দিছে একো নাই আৰু ইজি দিয়া আছে 1 আৰু 1 হয়নে 1 1 তে কি হ'ব এতিয়া কৰিবলৈ কাম একো নাই খালি জাস্ট মই মুছি পেলাই খালি সেইখন জায়গা খালি লিখিহে দিছো কি হ'বগৈ 1 লিখিলো কি হ'বগৈ x plus 1 equal to 0 ইয়াতে স্টপ হৈ গ'ল ঠিক আছে খতম এইটোই আনসাৰ বুজি পাইছো কথাটো নেক্সট আহক 5 নম্বৰ কোৱেশ্চনটোলে কি দিয়া আছে -1/4 -1/4 আৰু 1/4 -1/4 আৰু কি হৈছে 1/4 ওকে তে এটা কি হ'বগৈ 5 নম্বৰটো x² লিখিলো কি হ'বগৈ -1/4 x plus কি হ'বগৈ 1/4 equal to কি হ'বগৈ 0 তে হ'ব কিমান x² মাইনাস প্লাস হৈ গ'ল x/4 হৈ গ'ল প্লাস 1/4 equal to হ'বগৈ 0 তে 4 মিলি আছে 4 দি মাল্টিপ্লাই কৰি দিয়কচোন কি হ'বগৈ x² আহিলে 4x² 4x² হৈ গ'ল প্লাস x plus 1 equal to 0 বুজি পাইছো হয় না একদম সহজ খালি জাস্ট কি কৰিব লাগে ওকে জায়গা জায়গা খালি ভ্যালু কিটা খালি বহাই থাকিলে আনসার ওলাই থাকিব ঠিক আছে ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ আগবাঢ়িলো নেক্সট হৈছে 6 নম্বৰ কি দিয়া আছে 4 আৰু 1 দিয়া হৈ আছে 6 নম্বৰ কি দিছে 4 আৰু 1 4 দিছে এ দিছে 1 হয়নে একো নাই একদম ইজি ভাবিবলগীয়া বিষয় একো নাই আমি ডাইৰেক্ট খালি ভ্যালু কিটা বহাবহে লাগে 4 আছে ইয়াত কিমান আছে 1 কি হ'বগৈ x² - 4x plus 1 equal to 0 খতম হয়নে কথাটো তে আমি এনেকৈ কৰিলে আনসাৰটো হৈ গ'ল হয়নে কথাটো তে এনেকৈ আমাৰ পৰীক্ষাত কিন্তু এমসিকিউ কিন্তু বেছিকৈ আমি এনেকৈ ধৰণৰ অংক আহা দেখা পোৱা যায় ঠিক আছে ওকে তে আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চন কি দিছে চাব তাত এবাৰ কি দিছে যে শূন্যকিটা আমাক দিয়া হৈ আছে 3 নম্বৰ একটো শূন্যকিটা দিয়া হৈ আছে তে আমি এবাৰ সমষ্টি আৰু গুণফল আমি সব একে বেলেগ বেলেগ উলিয়াব লাগিব যে চাব কথাটো কেনেকুৱা দিয়া আছে কিমান given শূন্য দুটা হল কি আছে শূন্যটা কি দিছে 1 নম্বৰটোত -4 আৰু 3/2 হল -4 আৰু 3/2 ঠিক আছে এটা আছে শূন্য দুটাৰ সমষ্টি কি হ'বগৈ -4 হ'ব প্লাস 3/2 হ'ব আগতে আমাক দি থোৱা আছে এবাৰ কিন্তু আমাক নাই দিয়া আমাক এবাৰ শূন্য দুটাহে দিছে সব এবাৰ যোগটো নিজে কৰিব লাগিব হয়নে -4 প্লাস 3/2 ওকে এটা চাবচোন এটা আমি মাইনাস এলসিএম প্লাস মাইনাস কৰাটো একদম সহজ উপায় এটা আছে এটা চিনডাল দিব তলত কি আছে 2 আছে ইয়াত তলত কি আছে একো নাই মানে কি আছে 1 আছে সো 2 * 2 হ'ব কেনে হ'ব 4 * 8 প্লাস 3 হ'ব কিমান -5/3 বুজি পাইছো কথাটো হৈ গ'ল ওকে তে শূন্যটা গুণফললৈ আহিলো মই কি হ'বগৈ -4 * কি হ'বগৈ 3/2 2 এ কাইলে কেন হ'বগৈ -2
-6 -2 * -3 -6 হৈ গ'ল এটা চাওকচোন অংকটো আগৰ নিচিনা হৈ গ'ল নে সমষ্টি পাই গ'লো গুণফল পাই গ'লো হয়নে আগৰ নিচিনা হৈ গ'ল তাকে বহাই দিলে হৈ গ'ল ওকে এটা আমি বহাই দিওচোন এবেলেগ একো কথা ভাবিবলগীয়া নাই কি আমি বহাই দিও এতিয়া কি হ'বগৈ চাব x² - x ৰ সৈতে কি হ'বগৈ এটা সমষ্টি মানে কেনে আছে গৈ -5/3 ইয়াৰ গুণফল কেনে হ'বগৈ -6 বুজি পাইছে কথাটো তে কি হ'বগৈ থাকে x² - কেনে হ'বগৈ প্লাস 5x/3 -6 = 0 হয় না এখন 3 আছে না 3 দি মাল্টিপ্লাই কৰি দিওকচোন 3x² + 5x - 18 = 0 বুজি পাইছে কথাটো আমি এনেকৈ আমি আনসাৰটো পাব পাৰিম হ'ব ওকে আমাৰ এটো হৈ গ'ল আমাৰ এটো কোৱেশ্চনটোৰ আনসাৰটো বুজি পাইছে কথাটো ওকে এতিয়া আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আগবাঢ়ো একো না এটো সিস্টেমত আমি গোটেই অংকখিনি কৰি থাকিলে হ'ল একো অসুবিধা নাই কিয়া ওকে আৰু মই কি কৰিম সবটো মুছি কৰি থাকিম হয় না একো নাই মুছি কৰি থাকিলে মানে এটা বস্তু কি আৰু টাইমটো কমকে লাগে এখিনি লিখিলে আকৌ মই টাইম লাগিব হয় না আপোনালোকৰ আকৌ কষ্ট হ'ব হয় না সেইকাৰণে আমি সব মুছি কৰি কিন্তু আপোনালোকে আকৌ মুছি নকৰিব তেতিয়া আকৌ টিচাৰে আকৌ মুছি নাম্বাৰ দিব আকৌ 1 দি পেলাই আকৌ মুছিব 2 দিব আকৌ মুছিব 3 দিব তেনেকুৱা আকৌ নাম্বাৰ দিলে পিছত গৈ পৰীক্ষাত ফটোগ্ৰাফেন হ'বগৈ হয় না ওকে আমি 2 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িছো কি দি আছে চাব 5 আৰু 2 দিয়া আছে ওকে এটো একদম ইজি 5 আৰু 2 সমষ্টি কেন হ'বগৈ 5 + 2 7 5 * 2 কেন হ'ব 10 হয় না ইয়াত বহাই দিওক আৰু একদম সিম্পল কেন হ'বগৈ ইয়াত হ'ব 7 ইয়াত হ'ব কিমান 10 ওকে তে কি হ'বগৈ এটা মাল্টিপ্লাই কৰিলে x² - 7x + 10 = 0 হৈ গ'ল তে এটো হৈ গ'ল আমাৰ আনসাৰটো বুজি পাইছো একদম সিম্পল এটো কৰিবলগা বিষয় একো নাছিলে হয় না কথাটো ওকে তে এনেকৈ আমি কৰি থাকিব পাৰো আপোনালোকে এটা কাম কৰিছে এনেকুৱা অংক এমসিকিউ আহে আৰু আমি ডেসক্ৰিপচনত তাৰ লিংকটো দি দিছো এই যে আগৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ বিলাক হাফ ইয়াৰলি হওক বা এনুৱেলি হওক বা পিৰিয়ডৰে হওক আমি সব এমসিকিউ বিলাক সলভ কৰি বুজাই দিছো ভালকে চেষ্টা কৰিছো বুজাইবলৈ আপোনালোকে এবাৰ চাবচোন বাৰু কেনেকুৱা পাইছে আমাক জনাব ওকে আৰু নেক্সট যিমানখিনি হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ হ'ব আমি অলৰেডি আপলোড কৰিমেই নতুন যেতিয়া কোৱেশ্চন পেপাৰ আমাৰ মাজলৈ আহিব দেখি আমি কৰিম আৰু আমি এটা চিন্তা চৰ্চা কৰি আছো যে আমি আপোনালোকক এটা চেনেলৰ যোগেদি যদি সকলোকে একগোট কৰিব পাৰো আৰু অলৰেডি আমি সেই চেনেলৰ লিংকটো অলৰেডি ডেসক্ৰিপচনতে দিয়া হৈছে আপুনি ডেসক্ৰিপচনকে তললৈ যাবচোন তাত দেখিব হোৱাটসঅ্যাপ লিংক বুলি আছে হোৱাটসঅ্যাপ চেনেল লিংক বুলি আছে তাত আপোনালোকে চাই ল'ব পাৰিব নহলে এটা কাম কৰিব পাৰিব আপোনালোকে মোৰ নাম্বাৰটোত আপোনালোকে এটা মেছেজ কৰিব 9706280736 মেছেজটা দি পেলাই আপোনালোকে নিজৰ নামটো ক'ব আৰু সেটা ক'লে হ'ল যে হোৱাটসঅ্যাপ চেনেলৰ লিংকটো দিব মই আপোনালোকক লিংকটো দি দিম তেতিয়া আপোনালোকে আমাৰ চেনেলৰ যোগেদি আপোনালোকে চেনেলত পুৰোতে বস্তুখিনি আমি আপডেট পাই থাকিব পাৰিব যিকোনো এটা পিডিএফ কে দিবলগীয়া থাকিলে আমি চেনেলত দি দিওঁ আপোনালোকে লগ পাব পাৰিব হয় নাই ওকে নাম্বাৰটো আপোনালোকে মনত ৰাখি থব 9706280736 মনলৈ মুখস্থ কৰিব দিয়া নাই লিখি ল'ব আপোনালোকে যাতে মোক এটা মেছেজ কৰিব পাৰে ওকে ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো 3 নম্বৰটোলৈ 3 তোলে তে কি দি আছে চাব এবাৰ দিছে আমাক 1/3 আৰু -1 1/3 আৰু -1 ওকে একদম ইজি 1/3 দিলো আৰু কি দিলো -1 দিলো তে 1/3 প্লাস কি হ'বগে -1 হ'ব হয়নে ওকে তে কি হ'বগে বা চাব 1/3 লিখিলো মাইনাস আহিব প্লাস মাইনাস -1 কি হ'বগে 3 1 মাইনাস কেন হ'বগে 3 হ'ব কিমান -2/3 ঠিক আছে এটা গুণফল উলিয়াব লাগে আছে কেন হ'বগে 1/3 ইনটু কেন হ'বগে -1 কেন হ'বগে আনসাৰটো -1/3 বুজি পাইছো কথাটো আমি সমষ্টিটো উলিয়াই দিলো কেন ওলালে -2/3 ওলালে আৰু গুণফল কেন ওলালে -1/3 এটা একো নাই এটা আমি এখালি আকৌ বহাই দিলে হৈ গ'ল মানে কথাটো একদম সিম্পল x² মাইনাস কি হ'বগে কোনটা সমষ্টি কেন হ'বগে -2/3 ইয়াত হ'ব কিমান -1/3 ঠিক আছে তে কি হ'ব এতিয়া x² লিখিলো মাইনাস কি হৈ গ'ল প্লাস 2/3x - 1/3 = 0 ঠিক আছে কেন হ'ব এতিয়া 3 আছে হয়নে 3 দি পূৰণ কৰি দিয়কচোন কি হ'বগে 3x² + 2x - 1 = হৈ গ'ল কিমান 0 হয় না কথাটো ওকে তে ঠিক আছে আমি এটো আছিল আমাৰ কোৱেশ্চনটো ওকে নেক্সট কি হ'ব এতিয়া চাব এটো হ'ব 3 নম্বৰটো আনসাৰটো তে আমি 4 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো ইয়াত দিছে কিমান 3/2 আৰু -2 দিছে 3/2 আৰু -2 ওকে 3/2 আৰু -2 দিছো 3/2 আৰু -2 ওকে দিয়া হৈ আছে এটা কি হ'ব সমষ্টি কি হ'বগা 3/2 প্লাস কি হ'ব -2 হ'ব
3/2 minus 2 इक्वल क्या होगा सब 2 लिखि लो क्या होगा 3 minus 4 होगा किमान -1/2 ठीक আছে -1/2 হল ইয়াৰ কি হ'বগৈ গুণফলটো 3/2 ইনটু কেন হ'বগৈ -2 2 কাটিলে কেন হ'বগৈ -1 -3 বুজি পাইছো কথাটো ওকে এটা আমি পিছলৈ আহিলে যে কেন আহিবগৈ ইয়াত আহি গল ওকে কেন হ'বগৈ এতিয়া -1/2 ইয়াত হ'ব কিমান -3 ঠিক আছে এটা যে মই যে কৰোঁগৈ এটো কি হ'বগৈ চাব x square minus 7 से होगा प्लस क्या होगा x/2 minus 3 equal to 0 2 दी मल्टीप्लाई करके क्या होगा 2x square plus x minus 3 equal to 0 तो ये तो होगा हमारा आंसर सॉरी h की है वो 6 है वो 6 क्या करना है ये 2 दी पूर्ण क्वेश्चन है ना वो क्वेश्चन ना 2 दी कोई क्या होगा 2x square हो गल और x से मैं 2 दी मल्टीप्लाई को क्या होगा 2 काटा गल 3 2 6 ओके তে আমি এনেকে আমি আনসারটো কৰিব পাৰিম আৰু একিটা আছে আমাৰ 2.2 অনুশীলনী বাকিটা অংক আমি যিমানখিনি পাৰো আপোনাক বুজাবলৈ আমি চেষ্টা কৰিলো আৰু এতিয়া আমি আহোচোন ইয়াৰ পিছৰ পৰ্যায়ত থকা যিখিনি আমাৰ আছে এই বিভাজনৰ কলম বিধি বিলাক আমি অলৰেডি যে আমি চেপ্টাৰ 1 টো যে তাতে যে পাইছো যে ইউক্লিডৰ কলম বিধি যে এটো লগত এই বিভাজন কলম বিধিটো একেই হয় সেই ভাজ্য ইকুৱেল টু ভাজক পৰম ভাগফল প্লাস ভাগশেষ হয়নে পুরো কনসেপ্টটো আমাৰ ইয়াৰ কি হৈ যায় আহি যায় আৰু আমি কি কৰিম এতিয়া আমি উদাহৰণখিনি আমি আৰম্ভ কৰিব আগবাঢ়িছো আৰু উদাহৰণখিনি কেনেকুৱা যে আমি যে ক্লাস 9 ত যে আমি যে ডিভাইড কৰিছিলো যে সেই ডিভাইডৰ যেটো কনসেপ্ট যে আমি কেনেকৈ এটা বহুপদে আনটা বহুপদক আমি ডিভাইড কৰিব পাৰো হয়নে সেই ডিভাইডৰ গতে কনসেপ্টটো কিন্তু আমাৰ ইয়াতে কিন্তু আছে সো অকমান আমি মন দি খালি কৰিব পাৰিলে একদম ভাল আৰু এটা কথা কি জানেনে না আমাৰ যে পৰীক্ষাত যে আহে যে 4 নম্বৰীয়া কোৱেশ্চন দুটা আহে সেই 4 নম্বৰীয়া কোৱেশ্চনৰ কিন্তু এটা কোৱেশ্চন এস এক্সাৰসাইজটো পা আহিব এই ডিভাইড থকা অংক যে এটো পা আহিব সো অকমান আমি খালি মন দি খালি পঢ়িব পাৰিলে আমাৰ কাৰণে সুবিধা হ'ব ঠিক আছে ওকে তে এতিয়া চাব আমি এটা আগবাঢ়ো যে আমাৰ যেটো কোৱেশ্চন দিয়া হৈ আছে যে উদাহৰণ 6 টো মাজলৈ আমি আগবাঢ়িছো ইয়াৰ কি দিছে কি যে एग्जांपल 6 দিয়া হৈ আছে x + 2 ৰে কি কৰিব লাগিব 2x² + 3x + 1 কি হ'ব লাগিব হৰণ কৰিব লাগে এটো আমি হৰণ কৰিব লাগে ওকে এটা এটা বস্তু চাব আমি কি জানো যে আমি হৰণ কেতিয়া কৰিম যেতিয়া সৰু সংখ্যাতে আমি ডাঙৰ সংখ্যাটা হৰণ কৰিম হয়নে তো সৰু সংখ্যাটো কি হৈ আছে এটো কেনেকৈ গম পালো মই কেনেকৈ গম পালো জানেনে আমি চাম হাইয়েস্ট পাৱাৰটো ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে ইয়াত কিমান আছে 1 আছে সো 1 এৰে কি কৰিব লাগিব আমি 2 ক কি কৰিব লাগিব হৰণ কৰিব লাগিব ঠিক আছে মানে সৰুটোৱে ডাঙৰটোক আমি হৰণ কৰিম কেনেকৈ চাব এতিয়া একদম সিম্পল x + 2 ৰে আমি হৰণ কৰিম কেনেকৈ 2x² + 3x + 1 আমি হৰণ কৰিম হয়নে এতিয়া ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান 1 ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান 2 এটা চাবচোন এটা x আছে দুটা x আছে কেটা x লাগিব এটা x লাগিব মই এটা x লিখিলো ওকে নেক্সট আছে কি আছে ইয়াত সহগটো 2 আছে ইয়াত কি আছে 1 আছে তে কি বহিব ইয়াত 2 বহিব ঠিক আছে এটা কি জানানে বস্তুটো এটো দি ইয়াকো পূৰণ কৰিব লাগিব লিখিব লাগিব এটো দি ইয়াক পূৰণ কৰি আমি লিখিব লাগিব তো তাতকে আমি অকন ইজিকে যদি কৰিব বিচাৰো আমি কাখৰ অকন কৰি চাওঁচোন একদম সিম্পল 2x ৰে আমি কাক পূৰণ কৰিব লাগিব x + 2 পূৰণ কৰিব লাগিব কি হ'বগৈ 2x² + 4x বুজি পাইছো ইয়াত আমি এটা সাকচোন এটা এই গুটে বস্তুটো আমি কি হৈ বহাই দিম হে কেনেকৈ হ'ব 2x² বহালো প্লাস 4x লিখিলো হৈ গল হয়নে এটা চাব ই হৈ গল পজিটিভত আছে হ'ব কি হত নেগেটিভত হৈ যাব ই আছে পজিটিভত ই হৈ যাব নেগেটিভত ঠিক আছে পজিটিভত 2x² মাইনাসত 2x² কেনসেল প্লাসত 3x মাইনাসত 4x সাকচোন প্লাসত 3x আছে মাইনাসত 4x আছে কি হ'ব 4 বা 3 গুছি গলে সাকচোন 3 minus 4 কি হ'বগৈ -1 হ'ব না হ'ব -1 তে কি হ'বগৈ সাকচোন মাইনাসত x প্লাসত 1 ঠিক আছে এটা চাব নেক্সট স্টেপ x ওপৰত 1 আছে x ওপৰতো 1 আছে মিলি আছে x আছে x মিলি আছে x ওপৰত কি আছে 1 আছে ইয়াত কি আছে মাইনাস আছে তো কি হ'বগৈ -1 বুজি পাইছো কথাটো তাৰপিছত -1 আমি কি কৰিব লাগিব এতিয়া x + 2 কি হ'বগৈ -x -2 বুজি পাইছো -x -2 চেঞ্জ হ'ব প্লাস ইয়াত হ'ব কিমান 3 ঠিক আছে ওকে তে এইটোৱে হ'লগৈ আমাৰ আনসাৰটো আমি বুজি পাইছো কথাটো এটো কি বুলি কয় ভাজ্য বুলি ক'ব ভাজক বুলি ক'ব ভাগফল বুলি ক'ব
ভাগশেষ বুলি ক'ব যদি আমাক লিখিবলৈ আমি লিখি দিম যে ভাগফল ইকুৱেল টু ইমান ভাগশেষ ইকুৱেল টু ইমান ভাজ্য ইকুৱেল টু ইমান ভাজ্য ইকুৱেল টু ইমান ভাজক ইকুৱেল টু ইমান ঠিক আছে তে এইটো সিস্টেমত আমি অংকটো যে কৰি যাব পাৰো তেহলে আমাৰ কি হৈ যাব অংকটো শুদ্ধ হ'ব ঠিক আছে এটা উদাহৰণ 6 টো আমি পাই গলো ঠিক আছে ওকে এতিয়া আহিলো আমি উদাহৰণ 7 টোলৈ আহিলো 7 নম্বৰ কৈছে কি দিছে চাব এটো সেই একেটাই দিছে খালি আমি হৰণ কৰিব লাগিব ওকে এতিয়া আমি হৰণ কৰাটো একদম সিম্পল কথাটো কি যে আমি তাৰ হাইয়েস্ট পাৱাৰটো বিচাৰিব লাগে প্ৰথমতে অবহেতা মিলাব লাগে কি সংখ্যা দি পূৰণ কৰিলে ধৰক আমি কি পাম আনসাৰটো পাম সেই বস্তু আমি গম পালে হৈ যায় ওকে এটা আমি আহি গলো উদাহৰণ 7 টোৰে কি দিছে চাব एग्जांपल 7 দিছে যে কি 3x³ + x² + 2x + 5 কোনে হৰণ কৰিব লাগিব 1 + 2x + x² মানে হৰণ কৰিব লাগে হয়নে ওকে এটা মই কি লিখিম গৈ আমি এই বস্তু ইয়াত লিখিম কি এটা কথা কি জানেনে আমি এটা সিস্টেমত লিখিলে আমাৰ কাৰণে ইজি হয় যদি আমি যদি এটো এনেকে লিখো যে x² + 2x + 1 মানে ধৰক এনেকে লিখা কথা কৈছো মই x² + 2x + 1 যদি এটা সিস্টেমত লিখো আমাৰ কাৰণে ইজি হয় সো আমি এনেকে লিখিব পাৰো কিহৰ কাৰণে লিখিছো জানেনে কাৰণ পজিটিভ যেহেতুকে আছে তে পজিটিভত কি হৈ যায় কোন ধৰণৰ আমাৰ কি হৈ যায় আমি লিখিব পাৰো একো অসুবিধা নাই ঠিক আছে ওকে চালো মানে এটো হেৰি লাইক কানেকশন হৈ আছে না বলে আমি কথা কৈ আছো ভয়েসটো তাত পোৱাই নাই তেতিয়া মোৰ বেয়া লাগিব নহয় এনেকুৱা কথা বহুতবাৰ হৈছে গম পায় না এবাৰ মই এনেকে ভিডিও এটা বনাই আছিলো মোটামুটি 45 মিনিট মান এটা ক্লাছ মই ডাইৰেক্ট ক্লাছ কৰি থাকো মানে কেমেৰাটো অন কৰি পেলাই কি বুলি কৈ থাকিলো ইয়াত মই সুইচটো অন নকৰিলে নকওঁতে কি হৈ গল গোটে মোৰ ভয়েসটো তাত নাহে নগল নহয় ইনে মোৰ এটা 45 মিনিট লষ্ট হৈ গল সেইকাৰণে মানে এই বাবা কি কম ভিডিওটো বনাই থকা সময়তে মই মাজে চাই দিও ঠিক আছে ওকে ওকে এতিয়া আমি কোৱেশ্চনটো মাজলে আহিছো x² + 2x + 1 আমি এটো পাই যাম হয়নে তে কি হ'ব কৈ চাব 3x³ + x² + 2x + 5 ওকে এতিয়া আমি কি কৰিম গৈ এতিয়া চাওকচোন x² আছে x³ আছে কি হ'ব এতিয়া দুটা x আছে তিনটা x আছে কি কমি আছে এটা x কমি আছে হয়নে কি লাগিছে ইয়াৰ লগত 3 লিখি দিলো ঠিক আছে ওকে এটা চাবচোন মাল্টিপ্লাই কৰিব লাগিব না মই কাখন মাল্টিপ্লাই কৰিছো 3x এ কাক মাল্টিপ্লাই কৰিম গৈ মই এতিয়া x² + 2x + 1 হয়নে 3x³ + 6x² 3x বুজি পাইছে কথাটো হয়নে 3x³ + 6x² + 3x তেম বহাওঁছো ইয়াত মই 3x³ + 6x² + 3x হৈ গল হ'ব চিনটো চেঞ্জ হ'ব পজিটিভ আছে নেগেটিভ হৈ গল নেগেটিভ পজিটিভ আছে নেগেটিভ হৈ গল পজিটিভ আছে নেগেটিভ হৈ গল ওকে তাছতে প্লাস অফ 3x মাইনাস অফ 3x কি হ'ব কেনসেল প্লাস অফ x² মাইনাস অফ 6x² কি হ'ব এতিয়া মাইনাস অফ 5x² ওকে প্লাস অফ 2x মাইনাস অফ 3x কি হ'ব মাইনাস অফ x প্লাস 5 বুজি পাইছো কথাটো ওকে এতিয়া চাব কথাটো কেনেকুৱা ইয়াত আছে x² ইয়াত আছে x² কি নাই মিলা -5 টো নাই মিলা কিন্তু বাকি সব x² x মিলি আছে না নাই আছে সো কি হ'ব এতিয়া -5 ওকে এ কি হ'ব মাইনাস এটা মাল্টিপ্লাই মই কৈ দেখাই দিছো -5 এ গলে কেনে হ'ব x² + 2x + 1 -5x² কেনে হ'ব মাইনাস অফ 10x মাইনাস অফ 5 হৈ গল মাইনাস অফ 5x² মাইনাস অফ 10x মাইনাস অফ 5 বলো চিন চেঞ্জ হ'ব কি হ'ব পজিটিভ 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 মাইনাস অফ 5x² প্লাস অফ 5x কেনসেল হৈ গল মাইনাস অফ x প্লাস অফ 10x কেন হ'ব প্লাস অফ 9x হৈ গল ইয়াত চাব প্লাস অফ 5 প্লাস অফ 5 প্লাস অফ 10 ওকে এটা সাকচোন হাইয়েস্ট পাৱাৰ কিমান আছে x² আছে এত কিমান আছে x আছে ই সৰু হৈ গল না নাই ই সৰু হৈ গল তা ডাঙৰ সংখ্যা ই ডাঙৰ হৈ আছে ডাঙৰ জানো সৰু ডিভাইড যায় না যায় সো স্টপ হৈ গল হ'ব বুজি পাইছো কথাটো তে আমি অংকটো এটোই আমাৰ সলভ ফৰ শেষ ঠিক আছে তে এটোই আছিল আমাৰ অংকটো উদাহৰণ নম্বৰ 7 টো তে ঠিক আছে তে আমি এটা সাকচোন এটো কি বুলি কলো মই এটো কি কলো আৰু মনতে ভাবকচোন মই কৈ দি আছো এটো কি বুলি ভাবলো ভাজ্য হয়নে এটো কি এটো হৈ গল কিমান হ'ব ভাজক
আৰু এইটো কি হ'বগৈ ভাগফল হ'ব এইটো কি হ'বগৈ ভাগশেষ হ'ব ঠিক আছে আৰু এটা কথা কি জানানে আমি ভাজ্যবিলাকক যে আমি যে লিখো তে ভাজ্য লিখিলে আমি কি বুলি ডিনোট কৰো জানানে ভাজ্যক আমি সদায় কি কৰোঁগৈ p of x হয়নে p of x ভাজ্যবোৰক আমি সদায় কি কৰো জানানে p of x বুলি ডিনোট কৰো p of x হৈ গ'ল ভাজকক কি বুলি কওঁ g of x হৈ গ'ল আৰু যদি মই যদি ভাগশেষ কওঁ ভাগশেষক কি হ'বগৈ ভাগফলক কি হ'বগৈ q of x আৰু কি বুলি কয় যদি আমি হেৰি কৰো ভাগশেষ যেটো পাম সেটো লিখিম r of x বুলি লিখো ঠিক আছে তে এনেকৈ আমি কি হৈ যায় বস্তুটো আমি অংকটো কৰা হয় ইয়াৰ পৰা ইউটিলাইজ খিনি পিছত আমাৰ এক্সাৰসাইজৰ অংক কি আছে আমি তাত কৰিম বাৰু আপোনালোকে বুজিব পাৰিব তেতিয়া আমি তাত চাও পাৰিব ঠিক আছে ওকে তে এতিয়া আমি পিছৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো পিছৰ কোৱেশ্চনটো হ'ল উদাহৰণ নম্বৰ 8 টোলৈ আহিছো কি দিছে চাব x স্কয়াৰ ওকে এবাৰ মুছি লওঁ লিখিব পাৰিম ওকে আপোনালোকে প্ৰত্যেকে হেৰি কৰিবচোন ভিডিওটো লগাওঁতে এখন কপি লৈ ল'ব লগত কপিটো লৈ ল'লে কি হ'ব যাব আমি কৰি গৈ থাকোঁতে আপুনি যদি কৰি গৈ থাকে নিজে লিখি গৈ থাকে তে আপোনাৰ বস্তুটো বেছি ইজি হ'ব মই ভাবো সো তেনেকৈ আপোনালোকে কৰিব ট্ৰাই কৰক তেতিয়া বস্তুটো আপোনালোকে মানে ভিডিওটো চাই থাকিলেতো বুজি পাই থাকিব কিন্তু বুজি পাই থাকিলে আপোনালোকে কৰিব সব নোৱাৰিব পাৰে ন সেই কাৰণে কি কৰিব আপোনালোকে হেৰি কৰিব ভিডিওটো ধুনীয়াকৈ এয়া কি বুলি কয় বহিখন লৈ ল'ব চাই থাকিব লিখি গৈ থাকিব তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজি পাই থাকিব লগতে কিতাপখন কিন্তু লৈ ল'ব দেই কিতাপখন মেইন আৰু আপোনালোকে কি কৰে জানেনে কিতাপখন লওক বহক আৰু কি কৰক এমসিকিউ কাৰণে কি কৰে জানে আগৰ কুৱেশ্চন পেপাৰ যে কুৱেশ্চন পেপাৰবিলাক চাওক কুৱেশ্চন পেপাৰ চালেই হ'ল তাইলে আগকো মাথা মাৰিব নালাগে ঠিক আছে মই তাৰপৰা আপোনালোকে বস্তুবিলাক আপডেট পাই থাকিব ওকে আৰু বাকি এমসিকিউ কাৰণে এইবিলাক কিতাপ এক্সট্ৰা কিনা সেইটো একদম মানে মই নিবিচাৰো আচলতে আপোনালোকে নিজৰ কথা ব্যক্তিগত কথা মই একো নকওঁ কিন্তু কথাটো কেনেকুৱা আমি কুৱেশ্চন বেংক কিনাতকে যদি আমি যে কুৱেশ্চন পেপাৰ সলভ কৰো আমি ষ্টাইলটো গম পাম মানে কোনটোত কিমান মাৰ্কস আহে আমি কেনেকৈ কৰিব লাগিব কেনেকৈ আমি টাইম মেনেজমেন্ট কেনেকৈ হ'ব সেই বস্তুটো আমি শিকিব পাৰিম সো কুৱেশ্চন পেপাৰ কৰিবলৈ ট্ৰাই কৰক ওকে আমি আহিলো উদাহৰণ নম্বৰ 8 উদাহৰণ 8 টোলৈ আহিলো ইয়াত কি দিয়া আছে চাব উদাহৰণ 8 টো দিছে যে কি x minus উদাহৰণ 8 x minus 1 x square ইমানেৰে কাক হৰণ কৰিব লাগিব 3x square minus x cube minus 3x plus 5 ওকে এটো হৰণ কৰিব লাগিব ঠিক আছে এটা চাব কথাটো কেনেকৈ আমি লিখোতে যদি আমি যদি একটা সিস্টেমত লিখি লওঁ 3x square minus x cube minus 3x plus 5 x minus 1 minus x square ওকে ঠিক আছে আমি লিখোতে যদি এবাৰ সিস্টেমটা বনাই লওঁ পৰে আমাৰ কাৰণে ইজি হয় সো এটা চাব কথাটো কেনেকৈ আমি লিখোতে এবাৰ সিস্টেমত বনাই লওঁচোন একাধিক্ৰমে আমি লিখিব ট্ৰাই কৰো x square আছে এটা চাওকচোন x square আছে মই লিখি দিম x square ইয়াৰ আগত কি চিন আছে মাইনাস চিন আছে সো মাইনাস ডাল আহিব হ'ব কি আছে ইয়াত x প্লাস চিন আছে প্লাস লিখিলো 1 আগত মাইনাস চিন আছে মাইনাস লিখিলো বুজি পালো নেক্সট আহি গ'ল ইয়াত চাওকচোন x কিউব মানে কি হ'ব মাইনাসত x কিউব কি হ'ব প্লাস 3x স্কয়াৰ মাইনাসত 3x প্লাস 5 বুজি পাইছে কথাটো ওকে তে এটো হৈ গ'ল আমাৰ কোৱেশ্চনটো এটা চাব আমি ডিভাইড কৰিম কেনেকৈ কৰিম এতিয়া ফাৰ্স্ট কথাটো কি আছিল যে আমি হাইয়েস্ট পাৱাৰটো চাম x স্কয়াৰ আছে x কিউব আছে কি দিলে মিলিব x দিলে মিলিব হয়নে x দিলে মিলিব ওকে এটা চাব মই x দি মাল্টিপ্লাই কৰিম এটা চাব মই ইয়াত মাইনাস চিন আছিল এখানে আপুনি মই কি কৈছিল যে আমি আগত থাকা চিনটো আমি দিব লাগে মাইনাস চিন আছে মাইনাস কি হ'ব প্লাস চিন বহিব হ'ব ওকে মাইনাসত x স্কয়াৰ প্লাস x minus 1 কি হ'ব মাইনাসত x কিউব প্লাস x স্কয়াৰ minus x ঠিক আছে কি হ'ব মাইনাসত x কিউব প্লাস x স্কয়াৰ minus x জিরো হেই হৈ গ'ল চিন চেঞ্জ হৈ গ'ল হয়নে মাইনাস আছে প্লাস হ'ল প্লাস আছে মাইনাস হ'ল মাইনাস আছে প্লাস হ'ল ওকে এটা চাব মাইনাসত x কিউব প্লাসত x কিউব কেনসেল হৈ গ'ল প্লাসত 3x স্কয়াৰ মাইনাসত x স্কয়াৰ কেন হ'ব 2x স্কয়াৰ হৈ গ'ল মাইনাসত 3x মাইনাস প্লাসত x চাওক মাইনাসত নহয় প্লাসত x মাইনাসত 3x প্লাসত x কি হ'ব মাইনাসত 2x ওকে কি হ'ব প্লাস 5 বুজি পালো চাওক x স্কয়াৰ হয় না মিলি আছে বস্তুটো তে নাই মিলা কি দুইটো
2 দি দিলো হয়নে ইয়াৰ আগত কি চিন আছে প্লাস ইয়াত কি আছে মাইনাস প্লাসে মাইনাসে মাইনাস মাইনাস 2 বুজি পালো মাইনাস 2 দি আমি কৰিব লাগিব কিমান মাইনাস x স্কয়াৰ প্লাস x মাইনাস 1 কি হ'ব 2x স্কয়াৰ মাইনাস 2x প্লাস 2 ওকে কি হ'ব এতিয়া 2x স্কয়াৰ মাইনাস 2x প্লাস 2 ঠিক আছে চেঞ্জ চেঞ্জ হৈ যাব মাইনাস হৈ গ'ল প্লাস হৈ গ'ল মাইনাস হৈ গ'ল ঠিক আছে ওকে এটা চাব কি হ'বগৈ আমি যদি ডিভাইড কৰিবলৈ যাওঁ এটা ক্যান্সেলেশন কৰো কি হ'বগৈ 2x স্কয়াৰ x গলে 0 হৈ গ'ল মাইনাস 2x প্লাস 2x কাটা গুচি গ'লগৈ প্লাস 5 মাইনাস 2 কি হ'বগৈ 3 হয়নে তে ভাজ্য কিমান ভাজক কিমান ভাগফল কিমান ভাগশেষ 3 বুজি পাইছো কথাটো তে এটো আছিল আমাৰ উদাহৰণ নম্বৰ 8 উদাহৰণ নম্বৰ 8 ৰ কোৱেশ্চনটো ঠিক আছে আমি বুজি পালো নিশ্চয় আমি এনেকৈ কৰিব লাগিব তে এতিয়া উদাহৰণ যেটো 9 আছে এই উদাহৰণ 9 টো কেনেকুৱা হয় আমি পিছত থকা কোৱেশ্চন মানে অনুশীলন থকা কোৱেশ্চনৰ 3 নম্বৰে হওক বা 6 নম্বৰ হওক তাৰ সৈতে একে সো মই ভাবো কি কৰিম আমি যেটোকে ডিভাইডটো যেটোকে শিকি আছো সো ডিভাইডৰ গোটেই বস্তুখিনি আমি শেষ কৰিব আমি ট্ৰাই কৰিম এই ভিডিওতে আমি তেহলে অনুশীলনী 1 আৰু 2 লে আমি গুছি যাম ঠিক আছে উদাহৰণ 9 টো মই ইয়াত পিছত যেটা আমি কৰাম যেটো আছে যে আমি ভিডিও যদি আপলোড কৰিম তাত আমি কি কৰিম উদাহৰণ 9 টো লগতে আমি বাকি এই 3 4 5 6 যেটো আছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ওকে তে আমি এতিয়া আহো উদাহৰণ অনুশীলনী 2.3 এক নম্বৰ কোৱেশ্চনখিনি যেটো আছে তে এক নম্বৰ আমাৰ আছে মোটামুটি 6টা কোৱেশ্চন আছে আৰু 2 নম্বৰ কোৱেশ্চন আছে 3টা তে এতিয়া আমি যেটোকে আমাৰ সময় বাহি বাহি গৈ আছে আকৌ আমি ভাবো যে আমি 2 নম্বৰখিনি কোৱেশ্চনটো হে কৰিলে বেছি সুবিধা হ'ব নেকি আমাৰ সময়পতি লক্ষ্য ৰাখি পেলাই 2 নম্বৰ আমি 3টা এতিয়া কৰি দিম আৰু আমি পৰৱৰ্তী ভিডিওটোত আমি কি কৰিম গৈ এক নম্বৰ কিটা কৰিম আৰু আমি উদাহৰণ 9 টো আৰু বাকিখিনি যিখিনি থাকিব আমি সেইখিনি বস্তু কৰি গৈ থাকিম ঠিক আছে তে এতিয়া আমি আহো অনুশীলনী 2.3 অনলি 2 নম্বৰ কোৱেশ্চন কিটালে ঠিক আছে ওকে তে 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চাব আমাৰ এটা বস্তু কি জানানে মই কোৱা নহল যদি আমি এটা সংখ্যাৰে যদি এটা বহুপদক আমি ডিভাইড কৰো যদি ই যদি 0 ওলাই যায় ৰিমাইণ্ডাৰটো যদি 0 ওলাই যায় তবে কি ক'ব জানানে আমি a টো ইয়াৰ এটা উৎপাদক বুলি ক'ব পাৰো ঠিক আছে কেতিয়াবা যে আমাক যদি সোধে যে ইয়াৰ উৎপাদক হয় নে নহয় আমাক কিবা চেক কৰিব দিয়ে তে মই কি কৰিম গৈ তেতিয়া যে বস্তুটো যে আমি কৰি চাম ডিভাইড কৰি চাম যদিবা ডিভাইডত বোলে কি ওলাইছে যে ৰিমাইণ্ডাৰটো 0 ওলাইছে যদি 0 ওলাইছে তাহলে কি কৰিম গৈ ইয়াৰ এটা উৎপাদক হয় ঠিক আছে ওকে তে এতিয়া আহিলো মই 2 নম্বৰ 1 নম্বৰ কোৱেশ্চনটোলে ঠিক আছে ওকে 2 নম্বৰ 1 টোলে কি দিছে চাব যে t স্কয়াৰ - 3 ৰে t টু দি পাৱাৰ 4 প্লাস 3t কিউব minus 2t স্কয়াৰ - 9t minus 12 হক ডিভাইড কৰিব লাগে আৰু উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব দিছে ওকে আমি ডিভাইড কৰি চাম যদি কি 0 ওলাইছে তাহলে উৎপাদক হয় ওকে তে কি হ'বগে t স্কয়াৰ - 3 কাক ডিভাইড কৰিম কইটা মই 2t টু দি পাৱাৰ 4 plus 3t cube minus 2t square minus 9t minus 12 okay এটা আমাক দিয়া হৈ আছে হয় না এটা চাবচোন কেনেকুৱা তে এটা যদি ডিভাইড কৰিব লগা হয় এবাৰ চেক কৰি চাইছো 2t to the power 4 3t cube minus 2t square minus 9t minus 12 okay t square minus 2 ৰে t minus 3 ৰে আমি ডিভাইড কৰিব লাগে okay এটা চাব t square আছে t to the power 4 আছে কিটাতে কমি আছে t দুটা কমি আছে হয় না এটা কি সহগ আছে কিমান 2 তে কিমান আমি মাল্টিপ্লাই কৰিলে কি হ'বগৈ 2t স্কয়াৰ যে মাল্টিপ্লাই কৰোগে কাৰ লগত t স্কয়াৰ 3 লগত হ'ব কিমান 2t to the power 4 minus 6t স্কয়াৰ হয় না এই সাকচন কি হ'ব 3t to the power 4 minus 6t স্কয়াৰ হৈ গল মাইনাস আহি গল প্লাস আহি গল হয় না ই কেনসেল হৈ গল এটা কি হৈ গল 3t cube minus 2t square plus 6t square এটা কি হ'বগৈ plus 4t square okay কি হ'বগৈ minus 9t minus 12 okay নে এটা চাব t square আছে t cube আছে কেটা তিনি আছে t কেটা আছে তিনটা এ কেটা আছে দুটা এটা তিন t হৈ গল লগত কি আছে 3 আছে 3 কি হ'বগৈ plus okay আর প্লাস আছে plus 3t cube plus sorry multiply কৰাতকে মানে এনেকে কৰিলে আপোনাক অকন অসুবিধা হোৱাৰ চান্স আছে সো মই এনেকে কৰিবলে ইয়াত বহালে আপোনাক ইজি হ'ব 3t 3 স্কয়াৰ minus 3 কি হ'বগৈ 3t cube minus 9t okay 3t cube minus কি হ'ব minus 9t okay
ইয়াত হ'ব মাইনাস ইয়াত হ'ব প্লাস ওকে কেনসেল হৈ গ'ল এটো কেনসেল হৈ গ'ল কি হৈ গ'ল মাইনাসত আছে এটো প্লাসত আছে কেনসেল থাকিলে কিমান 40 স্কয়ার মাইনাস 12 ওকে t স্কয়ার আছে মিলি আছে কি নাই মিলা 4 প্লাস 4 ওকে 4 দি দিলো কেন হ'ব t স্কয়ার মাইনাস 3 4 t স্কয়ার মাইনাস 12 ওকে তে 4 t স্কয়ার মাইনাস 12 কি হ'ব প্লাস দিলো মাইনাস দিলো কেনসেল হৈ গ'ল কি হ'ব 0 হানে কথা তো দেখোন 0 যেহেতুকে ওলাই গ'ল তে কি হ'ব এতিয়া এটো কি হ'ব এটো হ'ব উৎপাদক হয় দেখি দিলে হৈ গ'ল এটাকে t স্কয়ার মাইনাস 3 2 t to the power 4 plus 3 t cube minus 2t square minus 9t minus 12 হৰ কি হয় উৎপাদক হয় হ'ব তে এনেকে কইলে হৈ গ'ল তে উৎপাদক হয় গ'ল খতম বুজিবলে কেনে গম পালো যে উৎপাদকটো 0 মানে ৰিমাইন্ডাৰটো 0 দেন কি উৎপাদক হয় হ'ব ওকে নেক্সট আহি গলো মই 2 নম্বৰ কোৱেশ্চন তুলে 2 নম্বৰৰ 2টো কোৱেশ্চন তুলে আহিলো ওকে তেতিয়া চাব আপোনালোকে এটা বস্তু ভাবিব যে 1 নম্বৰটো কিয় কোৱাই নিদিলে এনেকৈ মই কোৱাই দিম নেক্সট ভিডিঅ'ত দেই মানে কেনেকৈ জানে এতিয়া চাওক অলৰেডি চাগে 35 মিনিটছ মান হৈ গ'লগৈ ক্লাছটো সেইকাৰণে মই কি ভাবিছো যে আমি অক বেছি দীঘলীয়া কৰিব গ'লে বস্তুটো অসুবিধা হ'ব তাতকে মই 45 মিনিটছৰ ভিডিঅ' এটা দিলে আপোনালোকে স্কুল ক্লাছৰ নিচিনাকে ক্লাছটো কৰি থাকিলে হ'ল ডেইলি হয় না সেইকাৰণে আপোনালোকে টিউচন লোৱাতকে মানে মই কেনে ভাবো আপোনালোকে টিউচনে ঘৰত কৰিছে ভিডিঅ'টো লগাই ললে বহিখন লৈ ললে লিখি লিখি যে আপুনি প্ৰেক্টিছ কৰি গৈ থাকে আপোনালোকৰ সুবিধা হ'ব ঠিক আছে ওকে নেক্সট আহক 2 নম্বৰ কোৱেশ্চন তুলে 2 ইয়ান ললে কি দিয়া আছে চাব x স্কয়াৰ প্লাস 3x প্লাস 1 কাক ডিভাইড কৰিব লাগিব দিছে 3x to the power 4 plus 5x to the power x cube minus 7x square plus 2x plus 2 okay দিয়া হৈ আছে okay 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 x square plus 3x plus 1 okay এটা সব কি আছে x square আছে x to the power 4 আছে কেটা দুই কমি আছে দুটা কমি আছে দুটা হয় না সহক কি 3 ঠিক আছে সাকসনে কি হবগৈ মই মাল্টিপ্লাই কৰোঁগৈ কি হবগৈ 3x square কাক কৰি আছো মই x square plus 3x plus 1 হগল কি হবগৈ 3x to the power 4 plus 9x cube plus 3x square okay কি হবগৈ 3x to the power 4 plus 9x cube plus 3x square okay minus okay কি হবগৈ প্লাসত আছে মাইনাসত আছে ক্যান্সেল হৈ গল প্লাসত 5x cube মাইনাসত 9x cube কেন হবগৈ মাইনাসত 4x cube okay মাইনাসত 7x square মাইনাসত 3x square মাইনাসত 10x square প্লাসত 2x প্লাসত 2 বুজি পাইছো কথাটো এটা সাকচোন এটা স্টেপ কমপ্লিট আমাৰ সেকেন্ড হৈছে x square আছে x cube আছে কেটা কমি আছে এটা মানে x দিলো হয় না কি হবগৈ চাব লগত কি আছে -4 আছে -4 এটা হলো -4 যে মই মাল্টিপ্লাই কৰোঁগৈ তে কি হবগৈ x square plus 3x plus 1 কি হবগৈ -4x square -12x -4 হৈ গল হয় না তে কি হবগৈ -4x square sorry মই 4 to x to নিদিলো একাৰণে ভাবিছো কি ওলাই গল হয় না মই x to দিব পাহৰি গলো ওকে তে কি হবগৈ 4x cube 12x square আৰু কি হবগৈ 4x okay কি হবগৈ এটা 4x cube -12x square -4x okay কি হবগৈ প্লাস হৈ গল প্লাস ক্যান্সেল হৈ গল -10x square +12x square কি হবগৈ 2x square হৈ গল প্লাসত 2x প্লাসত 4x প্লাসত 6x কি হবগৈ +2 বুজি পাইছো কথাটো এটা সাথে x square আছে ইয়াত x square আছে মিলি আছে কি নাই মিলা 2 2 মই 2 দি দিলো +2 হয় না +2 কি হবগৈ এটা 2 দি কইলে কি হবগৈ x square plus 3x plus 1 কি হবগৈ 2x square plus 6x plus 2 হৈ গল এই সাকচন কি হয় 2x square plus 6x plus 2 মাইনাসত আহিলো সব সাফা
0 হৈ গ'ল না তে কি হ'ব গৈ তে এটাকে x square plus 3x plus 1 ইমান কমা 3x to the power 4 plus 5x cube x cube minus 7x square plus 2x plus 2 কি হ'ব ইমানৰ উৎপাদক হয় বুজি পালো কথাটো ওকে তে এনেকৈ আমি অংকটো কৰি দিলে হ'ব বুজি পাইছো কথাটো ওকে ঠিক আছে তে আমি 2 নম্বৰ 3 নম্বৰ কোৱেশ্চনলৈ আমি আগবাঢ়ো আৰু 3 নম্বৰ কোৱেশ্চন কি দিছে চাব x cube minus 3x plus 1 একদম সিম্পল আমি ডিভাইডৰ অংকটো আপোনালোকে একদম পুৰা অকন কষ্ট কৰি হলেও বুজিব ট্ৰাই কৰক তেতিয়া কথাটো কেনেকা হ'ব যেহেতুকে আমাৰ 4 নম্বৰ কোৱেশ্চন আহে মই কৈছো অকন আগত 4 নম্বৰ কোৱেশ্চন যেহেতুকে আহে সেই 4 নম্বৰ কোৱেশ্চনৰ কিন্তু এটা অংক কিন্তু এই ডিভাইডৰ পৰা আহে সো অকমান যদি আমি ভালকে আমি মন দিও তে আমি নিশ্চয় পাৰিম একো অসুবিধা নাই 3 নম্বৰ কোৱেশ্চনটো কি দি আছে চাব x cube minus 3x plus 1 আমি কাক কিহেদি হৰণ কৰিম গৈ x to the power 5 x to the power 5 minus 4x cube plus x square plus 3x plus 1 হয় না এটো দিয়া হৈ আছে ওকে তে এটা যে আমি এটো কৰিবলৈ যাও এবাৰ চেক কৰি লৈছো x to the power 5 minus 4x cube plus x square plus 3x plus 1 x cube minus 3x plus 1 ওকে আপোনালোকে এটা এটা কথা ভাবিছে থাকে ন যে তেওঁ লিখা সময়নো আকনো এটো কিহৰ কাৰণে হেৰি কৰি লৈছে এবাৰ চেক কৰি লৈছে চেক কৰি লব এনেকুৱা জীৱনত বহুত অভিজ্ঞতা আছে চেক নকৰাৰ ফলত আমি অংকটো বা ভুলকে পাতি গোটেই অংকটো মই বৰবাদ কৰি দিছো মোৰ নিজৰ স্কুলীয়া লাইফত সো সেইকাৰণে আপোনালোকে লিখোনতেও মানে এবাৰ চেক কৰি চাব একো নাই চেক কৰিলে 1 সেকেন্ড বা 2 সেকেন্ড যাব ইমান ডাঙৰ কথা নহয় সো আমি বস্তুটো চেক কৰাটো কিন্তু আমাৰ একদম জৰুৰী ঠিক আছে চাবা x কিউ আছে x to the power 5 আছে কেটা কমি আছে x to the power কি হ'বগৈ স্কয়াৰ কমি আছে হয়নে তাৰমানে এটা চাক সহগটো একোই নাই কি x স্কয়াৰ আছে মই যে কৰিব লগা হয় চাওঁচোন x স্কয়াৰ যদি মই মাল্টিপ্লাই কৰোঁগৈ x কিউব minus 3x plus 1 কি হ'বগৈ x to the power 5 minus 3x cube plus x square হৈ গ'ল চাওঁচোন x to the power 5 minus 3x cube plus x square কি হ'বগৈ মাইনাস আহিলে প্লাস আহিলে মাইনাস আহিলে ওকে कैंसिल হৈ গ'ল minus of 4x cube plus of 3x cube কেন হ'ব এতিয়া minus of x cube কেন হ'ব plus of x square minus of x कैंसिल হৈ গ'ল থাকিলে কি কি plus 3x plus 1 ওকে বুজি পাইছো নেক্সট সেকশন x cube আছে মিলি আছে নাই মিলা কি minus তো নে minus 1 যে সেকশন মই minus 1 এ মাল্টিপ্লাই কৰিবলৈ যাও x cube minus 3x plus 1 কি হ'ব minus of x cube plus of 3x minus of 1 okay এটা চাব minus of x cube হল plus of 3x হল আৰু কি হ'ব minus of 1 হল হয় না ঠিক আছে এটা চাবছ এই লিখিলো মই প্লাস ইয়াত লিখিলো মই মাইনাস ইয়াত লিখিলো মই কি হ'ব প্লাস ওকে এতিয়া চাব মই যে মাল্টিপ্লাই কৰিবলৈ যাওঁগৈ তে কি হ'বগৈ চাব এটো লগত যে ডিভাইড মাইনাস কৰিব গলে কি হ'বগৈ এটো লগত এটো কি হ'ব কেনসেল হৈ গ'ল যে লগত এটো কেনসেল হৈ গ'ল থাকিলে কিমান 1 আৰু 1 থাকি গ'ল থাকিলে কিমান হৈ গ'ল 2 তে ভাগশেষ কেন হ'ল 2 তে 2 যেতিয়া ভাগশেষ ওলাই গ'ল তাহলে ই কি হ'ব এতিয়া ই উৎপাদক হ'ব নে নহয় কাৰণ কি হয় মই কি কৈছিলো যদি 0 ওলাই তেতিয়াহে কি তাৰ উৎপাদক হ'ব হয়নে কথাটো ওকে তে আমাৰ যেহেতুকে আমাৰ অংকটো ঠিকই আছে আমি ঠিকই কৰিছো তেহলে আমাৰ কি হ'বগৈ বস্তুটো আমাৰ অংকটো ঠিকই আছে যেহেতুকে সো আমাৰ উৎপাদক নহয় ঠিক আছে আমি এবাৰ আনসাৰটো এবাৰ চেক কৰি লওঁ একো অসুবিধা নাই কি আমি যদি এবাৰ যে আনসাৰটো এবাৰ চেক কৰো তে আমি কি গম পামগৈ সক 2 নম্বৰ হেতু উৎপাদক ওকে মই 2 নম্বৰ দেখাই আছিল ইয়াত হ'ব 2 নম্বৰ 2.3 কি হৈছে গল নহয় লিখা আছে সব উৎপাদক নহয় কাৰণ কিহৰ কাৰণে নহয় তাৰ কাৰণে ইয়াত যেটোকে 2 ওলাইছে বুজি পাইছো কথাটো তেবে কি লিখিম গৈ এতিয়া চাওক x cube minus 3x plus 1 x to the power 5 minus 4x cube plus x square plus 3x plus 1 or 1 কি হ'বগৈ উৎপাদক নহয় উৎপাদক নহয় ঠিক আছে তে এটো আসলে আমাৰ আনসাৰ আৰু আমাৰ এই ভিডিওটোত আমি ইমানতে আমি অন্ত পেলাম আৰু বিষয়া পৰৱৰ্তী পৰ্যায়ত যেটো ভিডিও আহিব সেটো আমি গুটে 1 নম্বৰ যিমান ডিভাইড কিনি আছে গুটেখিনি কৰাই দিম তাৰপিছত আমি উদাহৰণ 9টোই হক বা উদাহৰণৰ পিছৰ যিখিনি কোৱেশ্চন আছে আমি হেখিনলে আমি আগবাঢ়িম
আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকে বহুমূলীয়া সময়ৰ পৰা অকণ সময়তে উলিয়াই যে ভিডিঅ'টো চাইছা বা লিখিছা কৰিছা নিজৰ যে লাভ হ'ব বুলি অকণ চিন্তা কৰিছা নিজৰ কাৰণে যে অকমান চিন্তা কৰিছা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেকৈ প্ৰত্যেক দিনাখনে তুমি নিজৰ কাৰণে কিবা এটা কৰিবাচোন যে মোৰ নিজৰ ফিউচাৰ মই পঢ়িবৰ কাৰণে মই কিবা এটা কৰিব লাগিব ভাবিবাচোন কথাটো একদম আৰামত ধুনীয়াকৈ আমি নিজৰ জীৱনটো একদম সুন্দৰভাৱে লৈ যাব পাৰিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত অন্য মাধ্যমেৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটোৰ পৰা বিদায় মাগিছো ধন্যবাদ